কিন্তু আমি যদি জিলাখন ৰাজ্য আছিলে গম পাই লবি চবেই মটকৰ ৰাজ্য নহয় মটকৰ ৰাজ্য আমি প্ৰশাসনক সন্মান কৰি সিহঁতক একো কৰা নাই এতিয়ালৈকে আমি প্ৰশাসনক আমি সন্মান জনাই আছো কিন্তু আপোনালোকে খালি সিহঁতৰ পক্ষত থিয় দি আছে সেইটো কিন্তু ভোট দিয়া আছে লৈ না খালি চ্যালেঞ্জ দি আছে আমাক কি ভয়াটো বুলি ভাবিছ সব ক্লিয়াৰ হৈ যাবি পৰিস্থিতি কিন্তু হেতি বেয়া কৰি আছে সিধা কথা পৰিস্থিতি হেতি বেয়া কৰি আছে আমি হৰা হামচল কিন্তু আমি জবৰীয়া নহয় আমাৰ এই প্ৰতিবাদী খাই পৰা আমি কিতি চিহ্ন আছে অসমীয়া আমাৰ তিনিচুকীয়া বুৰঞ্জী ব্লক কিতি চিহ্ন আছে সেই হকম জিন্দাবাদ জিন্দাবাদ বলে দিয়া নহব পৰিস্থিতি কিন্তু হেতি বেয়া কৰি আছে চিধা কথা পৰিস্থিতি হেতি বেয়া কৰি আছে আমি সদায় হামচল কিন্তু আমি জগৰীয়া নহয় পিছত কিন্তু আমি জগৰীয়া নহয় দল সংগঠন আপোনালোকৰ কাৰণে কিন্তু গোটেই আপোনালোকৰ বিহাই সকলো মানুহ বিপদত পৰিব এটা খাটাং কথা কেইজনমান ব্যক্তি কাৰণে গোটেই খতম হৈ যাব দেই কৰিছো ভাই কোনে পাতা আমি বহুত সহ্য কৰিলো আৰু নহব কিন্তু আমি যদি নাথাকো আপোনাৰ এটা বিহাৰী তিনিচুকীয়াত থাকিবলৈ দিয়া নহব এটা বিহাৰী থাকিব দিয়া নহব বহুত মৰম কৰিলো বহুত কিবা কিবি কৰিলো আৰু নহব আৰু সিহঁতৰ বিহাৰী দপ্তৰপনি একেবাৰে বন্ধ হ'ব লাগিব তিনিচুকীয়া বিহাৰী বন্ধ হ'বই লাগিব তিনিচুকীয়া আমি কিন্তু সহ্য কৰি নাথাকো চিধা স্পষ্ট কথা চাওক তিনিচুকীয়াৰ নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰাক লৈ এতিয়া উত্তপ্ত হৈছে তিনিচুকীয়া নিশাৰ ভাগৰ পৰা উত্তেজনা বিৰাজ কৰি আছিল যিহেতু আৰু বৰ্তমান সময়ত এই মুহূৰ্তত মই নপুখুৰীলৈ সোমোৱা মূল প্ৰৱেশদ্বাৰতে আছোঁ আৰু এই প্ৰৱেশদ্বাৰত এতিয়া এটা বিশেষ সম্প্ৰদায়ৰ লগত থলুৱা খিলঞ্জীয়া লোকৰ এটা প্ৰায় সংঘাত হোৱাৰ দিশেৰে আগবাঢ়িছে যিহেতু দুই পক্ষৰ মাজত ৰাস্তাৰ ইটো পাৰে যদি চায় সেই বিশেষ সম্প্ৰদায়টোৰ লোকসকল বাহৰ পাতিছে আৰু আনফালে থলুৱা অসমীয়া লোকসকল যিহেতু ওলাই আহিছে গতিকে দুয়োটা পক্ষৰ মাজত যথেষ্ট উত্তপ্ত এটা পৰিস্থিতি সৃষ্টি হৈছে যিকোনো মুহূৰ্ততে আইন শৃংখলাৰ পৰিৱেশ তিনিচুকীয়াত ব্যাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যাক লৈ এতিয়া আৰক্ষী প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে আৰু আৰক্ষী প্ৰশাসনে এক বিশাল আৰক্ষী বাহিনী এই মুহূৰ্তত ঘটনাস্থলীত মোতায়েন কৰা এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মই পৰিৱেশটো দেখুৱাইছোঁ মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে যে বিভিন্ন মহিলা সমাজো ওলাই আহিছে তাৰ সমান্তৰালভাৱে বিভিন্ন দল সংগঠন লগতে থলুৱা খিলঞ্জীয়া লোকসকল ওলাই আহিছে তাৰ বিপৰীতে কিন্তু এই যিকোনো ধৰণৰ যাতে আইন শৃংখলাজনিত পৰিৱেশ ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰক্ষী প্ৰশাসনৰ এটা বিশাল সমৰ সজ্জা এইখিনি মুহূৰ্তত এই স্থলীত দেখিবলৈ পোৱা গৈছে মই অকণমান কথা পাতিব বিচাৰিম মহিলা সমাজত যেহেতু ওলাই আহিছে যে তিনিচুকীয়াক পুনৰ বাৰে বাৰে অশান্ত কৰিবলৈ বিচৰা হয় আজি ছট পূজাৰ নামত পুনৰ এটা অশান্তময় পৰিৱেশ সৃষ্টি হ'বলৈ গৈ আছে কি ক'ব বিচাৰিব তিনিচুকীয়া জিলাত আমি অসমীয়াসকলে আমি মটক আমাৰ বহুত সম্প্ৰদায় আমি জনগোষ্ঠী আমি অসমতে আছোঁ আমাৰ নপুখুৰীতে আমাৰ ঐতিহ্যময় হয় আমি তাত আমি কোনো পইচা ছট পূজা পাতিব দিব নোৱাৰোঁ আমাৰ ঐতিহ্য আমাৰ কি থাকিব নহ'লে আমি যদি ছট পূজা বহিৰাগতক চব যদি এৰিয়েই দিওঁ আমাৰ অসমীয়াৰ কাৰণে আমাৰ কি থাকিব একোতো নাথাকিবগৈ নহয় জানো আমি সেইকাৰণে কোনো পইচা আমাৰ ছট পূজা পাতি দিয়াব নহ'ব আৰু ইয়াৰ জগৰীয়া যদি কিবা যদি বেয়া পৰিস্থিতি হয় যদি ইয়াত লাঠি চলাৰ কিবা যদি বেয়া পৰিস্থিতি হয় কিন্তু আমি কিন্তু প্ৰশাসনক জগৰীয়া কৰিম প্ৰথম প্ৰশাসনক জগৰীয়া কৰিম আৰু পৰৱৰ্তী এই চেতিয়াপৰাধী মানুহজনক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে তেওঁ কি অনুমতি দিব পাৰিলে ইয়াত যে ছট পূজা পাতিবলৈ কেনেকৈ অনুমতি দিব আমি ইয়াত অনুমতি কোনো মানে মানি নলওঁ আৰু কাকো মানিবলৈ দিয়া নহ'ব চাওক এইদৰে এতিয়া মহিলা সমাজো ওলাই আহিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই মুহূৰ্তত যিহেতু তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গই উভয় পক্ষৰ প্ৰতিনিধিবৰ্গৰে এখন গুৰুত্বপূৰ্ণ আলোচনা বৈঠক অনুষ্ঠিত হৈ আছে যদিও আলোচনাৰ কোনো সিদ্ধান্ত এই মুহূৰ্তলৈকে যিহেতু সিদ্ধান্ত
গ্ৰহণ কৰা নাই আৰু তাৰ বিপৰীতে এই মুহূৰ্তত নপুখুৰীৰ যি প্ৰৱেশদ্বাৰৰ সমীপতে এতিয়া দুয়োটা পক্ষৰ মাজত ৰাজপথতে এতিয়া এইদৰে লোক সমবেত হৈছে আৰু প্ৰতিপক্ষক যিহেতু কঠোৰ বাক্যৰে এই মুহূৰ্তত যিহেতু এটা উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰা হৈছে যে দুয়োটা পক্ষৰ মাজত এফালে বিৰোধিতা আনফালে ছট পূজা পাতিবলৈ লোৱাৰ প্ৰক্ৰিয়া গতিকে দুয়োটা পক্ষৰ মাজত এতিয়া আৰক্ষী প্ৰশাসনে ইয়াত থিয় দিছেহি আৰু যাতে যিকোনো ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'লে আৰক্ষী প্ৰশাসনে ইয়াত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই মুহূৰ্তত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সষ্টম হৈ আছে এই মুহূৰ্তত আৰু মহিলা আছে ক'ৰ পৰা আহিছে আপুনি মই তিনিচুকীয়া জিলাৰ মটক মহিলা পৰিষদৰ সম্পাদিকা এনেকুৱা এটা হয় হয় কিন্তু আজিৰ দিনটোত আমি কোনো সংগঠন হয় নহয় আমি সম্পূৰ্ণ জনগোষ্ঠী হৈ আমি ওলাই আহিছোঁ মৰাণ মটক বিভিন্ন জনগোষ্ঠীৰ লোক ওলাই আহিছে যিহেতু ঐতিহাসিক যিটো নপুখুৰী আমাৰ এইটো হৈছে আমাৰ ঐতিহাসিক মটক জনগোষ্ঠী ঐতিহাসিক আমি এইটো সংৰক্ষণ আৰু সুৰক্ষা আমি কৰিবই লাগিব যিহেতু ছট পূজাৰ পতাত আমাৰ কোনো আপত্তি নাই কিন্তু সিহঁতে আমাৰ এই যিটো কীৰ্তিচিহ্ন আমাৰ নপুখুৰীত এইটো কোনো পধ্যে আমি ছট পূজা পতাটো আমি মান্তি নহওঁ যিহেতু যোৱা 22 মাৰ্চ তাৰিখে আমাৰ জনগোষ্ঠীৰ বিষয়ববীয়াসকলৰ লগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বিশেষ আলোচনাত বহিছিল তেখেতক এইটো কথা আমাৰ জনোৱা হৈছিল আমাৰ যিহেতু আমাৰ মটক জনগোষ্ঠীৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰা কথা তেখেতৰ আগত অৱগত কৰিছিল আৰু তেতিয়াই তেখেতে যে এইটো অনুমতি প্ৰদান কৰিছিল ইয়াত কোনো পধ্যে ছট পূজা পতাটো অনুমতি প্ৰদান তেওঁ নকৰিবলৈ তেওঁ উপায়ুক্ত মহোদয়ক তেওঁ স্মাৰক পত্ৰ তেওঁ দিয়াৰ কথা জনাইছিল তেনে ক্ষেত্ৰত কোনজন ব্যক্তি তেওঁ এই আমাৰ জনগোষ্ঠীৰ মাতৃ দুগ্ধ পান কৰা নাই নেকি পুলক চেতিয়াদেৱ তেখেতে কেই ধৰণে অনুমতি প্ৰদান কৰিলে কিন্তু আমি আজি মটক মহিলা পৰিষদে কোনো পধ্যে আমি সহ্য নকৰোঁ আৰু কেতিয়াও আমি এইটো পাতিবলৈ আমি দিয়া নহ'ব আজি আমি এইখিনি মহিলা ওলাই আহিছোঁ আমাৰ সকলো মহিলাই এতিয়াও আমাক ফোন কৰি ওলাই আহিছে গোটেই লোকাৰণ্য অৱস্থা হ'ব ইয়াৰ সম্পূৰ্ণ জগৰীয়া যদি অপ্ৰীতিকৰ কাৰ্য সৃষ্টি হয় ইয়াৰ সম্পূৰ্ণ জগৰীয়া পুলক চেতিয়া দেৱে হ'ব আৰু লগতে প্ৰশাসনে ইয়াৰ দায়িত্ব ল'ব লাগিব ধন্যবাদ চাওক গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে যোৱা 22 মাৰ্চত ডিব্ৰুগড় মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্ৰী হৈছে মটক জনগোষ্ঠীয় দল সংগঠনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আৰু সেই বৈঠকতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছিল যে ঐতিহাসিক নপুখুৰীত কোনো ধৰণৰ ধৰ্মীয় পূজা পাৰ্বণ তাত পাতিবলৈ দিয়া নোহোৱাৰ এটা সিদ্ধান্ত হৈছিল আৰু সেই সিদ্ধান্তটো যেহেতু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনে এক প্ৰকাৰে অনীহা প্ৰকাশ কৰিলে যিহেতু তিনিচুকীয়া জিলা প্ৰশাসনেই পৌৰসভাক এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অৱগত নকৰাৰ বাবে পৌৰসভাই ছট পূজা পাতিবৰ কাৰণে অনুমতি প্ৰদান কৰিছিল আৰু তাক লৈ কালিৰ দিনটোৰ পৰা কালি নিশাটোৰ পৰা উত্তেজনাৰ সৃষ্টি হৈ আছে তিনিচুকীয়াত আৰু বৰ্তমান সময়ত অধিক উত্তপ্ত হৈছে তিনিচুকীয়াৰ পৰিৱেশ যেহেতু এই সমগ্ৰ বিষয়টোক লৈ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন জিলা উপায়ুক্তৰ অধ্যক্ষতাত বৈঠক চলি আছে যদিও বৰ্তমান সময়লৈকে বৈঠকৰ সিদ্ধান্ত এই মুহূৰ্তলৈকে কাৰ্যকৰী হোৱা নাই বা কি সিদ্ধান্ত ল'লে এইখিনি মুহূৰ্তলৈকে জানিব পৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে এই যিটো পৰিৱেশ আজি উদ্ভৱ হৈছে কালি নিশাৰ পৰা সেই পৰিৱেশটোৰ উদ্ভৱৰ মূল কাৰণটোৱে হ'ল তিনিচুকীয়া প্ৰশাসনে এই সকলো বিষয়বস্তুৰ ওপৰত অৱগত মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত অৱগত গতিকে এই গোটেই ব্যৱস্থাপনাটোৰ ওপৰতে তিনিচুকীয়া জিলা প্ৰশাসন অৱগত হৈও কিন্তু এই আজিৰ দৰে এটা পৰিস্থিতি উদ্ভৱ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মূল ভূমিকা পালন কৰিছে বুলি ক'লেও এই মুহূৰ্তত বহাই কোৱা নহ'ব আৰু তিনিচুকীয়া জিলা প্ৰশাসনকে সকলোৱে এই মুহূৰ্তত দোষাৰোপ কৰিছে এইখিনি মুহূৰ্তত সেই কথাখিনি সকলোৱে উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ